মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকৰ সন্মুখত আলোচনা কৰিম ছ'চিয়েলৰ ভূগোল পাঠৰ প্ৰথম অধ্যায়। এয়া আছিল প্ৰথম অধ্যায়। অধ্যায়টো হৈছে তোমাৰ অৰ্থনৈতিক ভূগোল। আৰু এই পাঠটো অৰ্থনৈতিক ভূগোল বিষয়বস্তুৰ সম্পদ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা, যিহেতু এইটো লাৰ্ণিং ভিডিঅ'। ইয়াত শিকিবলগীয়া আছে। আফটাৰ ডিছকাছ অৰ্থাৎ বৰ্ণনা কৰাৰ পিছত, বুজনি দিয়াৰ পিছত আমি প্ৰশ্নবিলাক আলোচনা কৰিম। প্ৰথমতে আমি জাষ্ট এইটো তোমালোকক অলপ বুজাই দিব বিচাৰিছোঁ। সম্পাদৰ যিটো শ্ৰেণী বিভাজন, যিটো শ্ৰেণী বিভাজন, এইটো গোটেইখিনি তোমালোকক আমি অলপ শ্বৰ্টলি আলোচনা কৰি বুজাই দিম। তোমালোকে পাহৰি নাযাবা, ভৱিষ্যতলৈ মনত থাকিব আৰু যিকোনো কুৱেশ্যন লিখিব পাৰিবা। এইটো আছিল সম্পাদৰ শ্ৰেণী বিভাজন। ডাইৰেক্ট এইটো চাৰ্টটো কেতিয়াবা অহা দেখা যায় যে সম্পাদনৰ শ্ৰেণী বিভাজন চাৰ্টটো বা তালিকাটোত প্ৰস্তুত কৰা, এনেকৈ অহা দেখা যায়। তেনেহ'লে তোমালোকে এইটো তালিকা প্ৰস্তুত কৰিবা বা শিকিবা। এতিয়া ইয়াত যি সম্পাদ আছে সেই সম্পাদসমূহৰ বিষয়ে থুলমূলকৈ আমি আলোচনা কৰিম, মনোযোগেৰে শুনিবা। সম্পাদৰ শ্ৰেণী বিভাজন এয়া আছিল কি সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, বুজিছা? এয়া আছিল কি সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পাদক তিনিটা ভাগত ভাগ কৰিব পাৰি। প্ৰশ্ন হ'ব পাৰে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পাদক কেইটা ভাগত ভাগ কৰিব পাৰি? সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পাদক তিনিটা ভাগত ভাগ কৰিব পাৰি: প্ৰাকৃতিক সম্পাদ, মানৱ সৃষ্ট সম্পাদ আৰু মানৱ সম্পাদ। এতিয়া প্ৰাকৃতিক সম্পাদ বুলিলে কি বুজা আৰু উদাহৰণ দিয়া যদি প্ৰশ্ন কৰা হয় তেনে উত্তৰ লিখিম আমি কি প্ৰকৃতিৰ পৰা যিবোৰ সম্পদ আমি পাওঁ সেয়াই হৈছে প্ৰাকৃতিক সম্পদ। যেনে গছ গছনি, নদ নদী, পাহাৰ পৰ্বত, সূৰ্য ৰশ্মি, বায়ু, এইবিলাক হৈছে প্ৰাকৃতিক সম্পদ। মানৱ সৃষ্ট সম্পদ, মানুহে যিবোৰ সম্পদ সৃষ্টি কৰে, মানুহৰ প্ৰয়োজনৰ অৰ্থে মানুহে প্ৰাকৃতিক সম্পদৰ ওপৰত ভৰ কৰি নিজৰ প্ৰয়োজনীয় সম্পদসমূহ নিজে তৈয়াৰ কৰি লয়, সেইবিলাক হৈছে মানৱ সৃষ্ট সম্পদ। যেনেকুৱা ৰাস্তা ঘাট, ঘৰ দুৱাৰ, কাপোৰ কলম, এইবিলাক হৈছে মানৱ সৃষ্ট সম্পদ। আনটো হৈছে মানৱ সম্পদ। মানৱ সম্পদটো কি বুলিলে কি বুজা? মানৱ সম্পদ হৈছে এনেকুৱা এটা সম্পদৰ উৎপাদক হিচাপে মানুহ এক প্ৰকাৰ মানৱ সম্পদ, বা মানুহে যে সম্পদৰ উৎপাদন কৰে, সম্পদ যে বনাই লয়, এই বনোৱাতে যি দক্ষতা, যি শিক্ষাগত অৰ্হতা, যি জ্ঞান, এই জ্ঞানটোৱে হৈছে বা এই কাৰ্য কৌশলটোৱে হৈছে মানৱ সম্পদ। নেক্সট হৈছে কি গঠন অনুসৰি সম্পদ দুই প্ৰকাৰ। কেই প্ৰকাৰ? দুই প্ৰকাৰ: জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ। এতিয়া জীৱীয় সম্পদ, যিবিলাক সম্পদৰ জীৱ আছে, প্ৰাণ আছে, লৰচৰ কৰিব পাৰে, সেইবিলাক জীৱীয় সম্পদ। আৰু অজীৱীয় সম্পদ, যিবিলাক সম্পদৰ প্ৰাণ নাই, লৰচৰ কৰিব নোৱাৰে, জীৱ নাই, সেইবিলাক হৈছে অজীৱীয় সম্পদ। জীৱীয় সম্পদ যেনেকুৱা গছ গছনি, শস্য, এইবিলাক হৈছে জীৱীয় সম্পদ। প্ৰাণী, এইবিলাক হৈছে জীৱীয় সম্পদ। অজীৱীয় সম্পদ হৈছে যিবিলাকৰ জীৱ নাই, যেনেকুৱা ছাপ'জ ধৰা এতিয়া কয়লা বা এটা কলম, কিতাপ, প্ৰাকৃতিক গেছ, এইবিলাক অজীৱীয় সম্পদ। এতিয়া জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদৰ মাজত যদি পাৰ্থক্য যদি হয় তেনেহ'লে লিখিব পাৰিবা। জীৱীয় সম্পদ হৈছে যিবিলাকৰ প্ৰাণ আছে, তাক জীৱীয় সম্পদ বোলে। অজীৱীয় সম্পদ হৈছে যিবিলাকৰ প্ৰাণ নাই, তাক অজীৱীয় সম্পদ বোলে। উদাহৰণ হিচাপে যিবিলাক আমি ক'লোঁ সেইবিলাক দিলেই হ'ল। নেক্সট হৈছে কি উপলব্ধ অনুসৰি বা স্থায়িত্ব অনুসৰি সম্পদক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে নৱনীকৰণযোগ্য সম্পদ, আনটো হৈছে অনৱনীকৰণযোগ্য সম্পদ। নৱনীকৰণযোগ্য সম্পদ হৈছে যিবিলাক এবাৰ ইউজ কৰাৰ পিছত আমি পুনৰ ইউজ কৰিব পাৰোঁ, অৰ্থাৎ নষ্ট হৈ নাযায়, সেইবিলাক হৈছে নৱনীকৰণযোগ্য সম্পদ। আৰু অনৱনীকৰণযোগ্য সম্পদ হৈছে যিবিলাক সম্পদ এবাৰ ইউজ কৰাৰ পিছত দুনাই ইউজ কৰিব নোৱাৰোঁ, অৰ্থাৎ নষ্ট হৈ যায়, সেইকাৰণে সেইবিলাক হৈছে অনৱনীকৰণযোগ্য সম্পদ। সেইকাৰণে নৱনীকৰণযোগ্য সম্পদ আৰু অনৱনীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য তোমালোকে এনেকৈ লিখিলে তথাপি হৈ যাব। আনটো হৈছে কি মালিকী স্বত্ব ভিত্তি কৰি সম্পদক তিনিটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। ব্যক্তিগত সম্পদ, যিবিলাক সম্পদৰ মালিক আছে, যিবিলাক সম্পদৰ মানে গৰাকী আছে, যিবিলাক সম্পদ মানে হস্তান্তৰ যোগ্যতা আছে, সেইবিলাক হৈছে তোমাৰ ব্যক্তিগত সম্পদ। ব্যক্তিগত সম্পদক সম্পত্তি বুলিও এটা ক'ব পৰা যায়, এনেকুৱা এটা কথা। আৰু জাতীয় সম্পদ, যিবিলাক সম্পদ মানে এখন দেশৰ কাৰণে, এখন জাতৰ কাৰণে, সেইবিলাক হৈছে জাতীয় সম্পদ। যেনেকুৱা ভাৰতৰ নদ নদী, ভাৰতৰ পাহাৰ পৰ্বত, স্কুল, এইবিলাক হৈছে জাতীয় সম্পদৰ ভিতৰত পৰে। ৰাস্তা ঘাট, এইবিলাক জাতীয় সম্পদৰ ভিতৰত পৰে। আন্তৰ্জাতিক সম্পদ, যিবিলাক সম্পদ অল অভাৰ মানৱ জাতিৰ কাৰণে উপলব্ধ, মানৱ জাতিৰ কামত আহে, সেইবিলাক হৈছে আন্তৰ্জাতিক সম্পদ। যেনেকুৱা বায়ুমণ্ডল, যেনেকুৱা অচিন সাগৰ, মহাসাগৰবিলাক, এইবিলাক হৈছে আন্তৰ্জাতিক সম্পদ। ঠিক আছে, এতিয়া আমি পাঠটোৰ হ'বলগীয়া পাঠভিত্তিক প্ৰশ্ন আৰু কিছুমান ইনচাইট প্ৰশ্ন আমি আলোচনা কৰিম। সেয়া আমি লিখিছোঁ, তোমালোকে ইয়াত পাবা।
আশা কৰোঁ তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা আৰু মোৰ লগত থাকিবলৈ হ'লে লাইক মানে চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবা কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা এয়া প্ৰশ্ন নম্বৰ 1 তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা এ নম্বৰ তলত দিয়াবোৰৰ কি আছিল তলত দিয়াবোৰৰ কোনটো মানৱ সৃষ্ট সম্পদ 2020ত আহিছিল এনসাৰ লিখিম আমি কি জলসিঞ্চন নালা বাকিবিলাক যিবিলাক আছে যেনেকুৱা নদী আছে হ্যাঁ নদী আছে খনিজ তেল আছে জলসিঞ্চন নালা আছে উত্তৰ লিখিম আমি অৰণ্য আছে উত্তৰ হ'ব কি জলসিঞ্চন নালা 2 নম্বৰ কোৱেশ্চনটো হৈছে কি তলৰ কোনবিধ অনবীকৰণযোগ্য সম্পদ 2019ত আহিছিল এনসাৰ লিখিম আমি প্ৰাকৃতিক গেছক আমি নৱীকৰণযোগ্য সম্পদ বা দুনাই ব্যৱহাৰ কৰিব নোৱাৰি হে এয়া হৈছে অনবীকৰণযোগ্য সম্পদ বাকিবিলাক যিবিলাক আছে পানী উদ্ভিদ হ্যাঁ সূৰ্যৰ ৰশ্মি এবিলাক নৱীকৰণযোগ্য সম্পদ দুনাই ব্যৱহাৰ কৰিব পাৰি কিন্তু প্ৰাকৃতিক গেছটো আমি দুনাই ব্যৱহাৰ কৰিব নোৱাৰি কাৰণে এয়া অনবীকৰণযোগ্য সম্পদ অৰ্থনৈতিক ভূগোলৰ পিতৃকোণ উত্তৰ জৰ্জ চিজুহোম 2 নম্বৰ সম্পদ হ'বলৈ হ'লে বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগে কোনে কৈছিল উত্তৰ অৰ্থনৈতিকবিদ জিম্মাৰমান নেক্সট কোৱেশ্চন তলৰ কোনটো সম্পত্তি ভিতৰত পৰে শিক্ষা পানী উপযুক্ত চৰকাৰ ভূমি এনসাৰ হ'ব ভূমি নেক্সট কোৱেশ্চন তলৰ কোনটো জীৱীয় সম্পদ উত্তৰ শস্য বায়ু কয়লা শস্য পানী ইয়াৰ ভিতৰত শস্যটো হৈছে জীৱীয় সম্পদ তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ বায়ু কয়লা শস্য পানী এনসাৰ হ'ব কয়লা চিৰ বিৰাজমান সম্পদৰ অন্তৰ্গত সম্পদটো হ'ল বায়ু কয়লা খনিজ পদাৰ্থ শস্য এনসাৰ হ'ব বায়ু যেটো চিৰ বিৰাজমান তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী এশিঙীয়া গড় নল গাহৰি জিৰাফ মিথুন এনসাৰ হ'ব নল গাহৰি তলৰ কোনটো বিলুপ্তপ্ৰায় উদ্ভিদ শাল অৰ্জুন নাৰিকল চেগুন এনসাৰ হ'ব অৰ্জুনটো প্ৰায় নাইকিয়া হৈ গৈছে বিলুপ্তপ্ৰায় মানে যিবিলাক নোহোৱা হৈ গৈ আছে এনেকুৱা এটা কথা নেক্সট কোৱেশ্চন IUCN সংস্থাটো কেনেকৈ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত এনসাৰ হ'ব ইউনেস্কো নেক্সট কোৱেশ্চন অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা লিখা ইয়াৰ বিষয়বস্তু কি 2020ত আহিছিল উত্তৰ লিখিম অৰ্থনৈতিক ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে ইয়াৰ বিষয়বস্তু লিখিম অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত এনে ধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয় এইটো হৈছে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু নেক্সট কোৱেশ্চন কি আছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা পাৰ্থক্য চমুকৈ লিখা 2019ত আহিছিল উত্তৰ লিখিম সাধাৰণতে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত এক নিবিড় সম্পৰ্ক বিদ্যমান বিজ্ঞান প্ৰযুক্তিৰ জৰিয়তেই সম্পদ পৰিৱৰ্তনশীল আজিৰ প্ৰতিৰোধক সামগ্ৰী বা নিৰপেক্ষ সামগ্ৰী কাইলৈ সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে বিজ্ঞান প্ৰযুক্তিৰ জৰিয়তেই ইয়াৰ উপৰিও বিজ্ঞান প্ৰযুক্তিয়ে সম্পদক ৰূপান্তৰ কৰে যেনে বাঁহৰ পৰা কাগজ কপাহৰ পৰা কাপোৰ খনিজ তেলৰ পৰা বিভিন্ন ধৰণৰ ৰং নেফথা ৰাসায়নিক সাৰ প্লাষ্টিক মম চাবোন আৰু গছ-গছনি পৰা নানা ধৰণৰ খাদ্য ঔষধ কাঠ আদিৰ কথা উল্লেখ কৰিব পাৰি নেক্সট কোৱেশ্চন সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা বা চমুকৈ আলোচনা কৰা এই কোৱেশ্চনটো উত্তৰটো 3 নম্বৰ কোৱেশ্চনটো দিলেই হ'ব এই কোৱেশ্চনটো লিখিলি মানে এই কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো লিখিলি হৈ যাব 4 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনটো হৈছে কি সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ গুৰুত্বপূৰ্ণ শাখা বলা হয় চমুকৈ আলোচনা কৰা উত্তৰ লিখিম অৰ্থনৈতিক ভূগোলত সাধাৰণতে সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আদিয়েই আলোচনা কৰা হয় ইয়াৰ উপৰিও অৰ্থনৈতিক উন্নয়ন বা লোকচানৰ বিষয়ে জানিবলৈ হ'লে সম্পদ ভূগোলৰ বিষয়ে পৰ্যবেক্ষণ কৰিব লগা হয় হে আমি ক'ব পাৰোঁ যে সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ অংশ বা শাখা নেক্সট কোৱেশ্চন সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা উত্তৰ লিখিম সম্পদ আৰু মানুহৰ মাজত নিবিড় সম্পৰ্ক বিৰাজমান নম্বৰ 1 কোনো এটা
সামগ্ৰী সম্পদ হ'বলৈ হ'লে ই মানুহৰ কল্যাণত আহিব লাগিব। নাম্বাৰ 2, সম্পদৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানৱ জাতি বৰ্তি থাকে বা জীয়াই থাকে। নাম্বাৰ 3, বিভিন্ন সামগ্ৰী বা সম্পদৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তে উদ্ঘাটন কৰা হয়। নাম্বাৰ 4, মানুহ সম্পদৰ উৎপাদক আৰু উপভোক্তা। এয়া হৈছে সম্পদ আৰু মানুহৰ মাজত সম্পৰ্ক। নেক্সট কুৱেশ্যন, সম্পদ কি? সম্পদ কি? ইয়াৰ বৈশিষ্ট্যসমূহ উদাহৰণ সহ লিখা। উত্তৰ লিখিম সম্পদ। সম্পদ জীৱন ধাৰণৰ বাবে মানুহৰ প্ৰয়োজনীয় সকলো বস্তুকেই সম্পদ বোলে। সম্পদৰ বৈশিষ্ট্যসমূহ কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম। উদাহৰণস্বৰূপে গছ বা উদ্ভিদ। কাৰ্যকাৰিতা বিভিন্ন ধৰণৰ ঔষধ কাঠ। পৰিৱৰ্তনশীল চকী মেজ ঘৰ দুৱাৰ। উপকাৰিতা ঔষধ চকী মেজ ঘৰ দুৱাৰ যাৰ জৰিয়তে মানুহৰ কল্যাণ সাধন হয় বা উপকাৰ হয়। নেক্সট কুৱেশ্যন, মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? উত্তৰ লিখিম পৰিৱেশৰ লগত জড়িত মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰকে মানুহৰ অৰ্থনৈতিক বৃত্তি বুলি কোৱা হয়। মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰ হৈছে প্ৰথম বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে, যেনে মাছ ধৰা কাৰ্য, কৃষি কাৰ্য এইবিলাক। 2 নম্বৰটো হৈছে দ্বিতীয় বৃত্তি। দ্বিতীয় বৃত্তি প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা। তৃতীয় বৃত্তি উৎপাদিত সামগ্ৰীসমূহ উপৰোক্ত উপভোক্তাৰ ওচৰ নোপোৱা কাৰ্যক তৃতীয় বৃত্তি বোলে। চতুৰ্থ বৃত্তি দ্বিতীয় বৃত্তি আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল কৰি তোলা বা ফলপ্ৰসূ কৰি তোলা। এয়া হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি। এইবিলাকো তোমালোকৰ পৰীক্ষাত আহে কিন্তু দেই। মানুহৰ অৰ্থনৈতিক বৃত্তিৰ প্ৰথম বৃত্তিটো কি, প্ৰাথমিক বৃত্তিটো কি, এনেকৈ আহে। নেক্সট কুৱেশ্যন, সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা কি? 2019 আহিছিল। সম্পদ সংৰক্ষণ কোনো ধৰণৰ বিনাশ আৰু অপচয় নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যক সম্পদ সংৰক্ষণ বোলে। ইয়াৰ প্ৰয়োজনীয়তা আমি লিখিম মাৰ্কৰ ওপৰত ভিত্তি কৰি লিখিবা। যদি 2 মাৰ্কৰ লাগে সৰুকৈ লিখিবা। এইটো 3 মাৰ্কৰ কাৰণে যদি লিখে তেনেহ'লে অলপ ডাঙৰকৈ দিছোঁ আমি, সেইকাৰণে তোমালোকে যদি পাৰা এইটো অলপ সৰুকৈ লিখিবা। আমি কৈছোঁ প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেধৰণে ব্যৱহাৰ কৰিব লাগে যাতে আমি সকলোৱে বহু সময় ধৰি উপকৃত হ'ব পাৰোঁ। উল্লেখযোগ্য যে অৰণ্য ধ্বংসৰ ফলত জীৱ জন্তুৰ বাসভূমি তথা জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় আৰু একোটা অঞ্চলৰ পাৰিপাৰ্শ্বিক সমস্যাৰ বিনষ্ট হয়। পাৰিপাৰ্শ্বিক ভাৰসাম্য বিনষ্ট হয়। শক্তিৰ উৎস হিচাপে খনিজ তেল, কয়লা আদি আৰু কৃষি কাৰ্যত ব্যৱহৃত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য, সাৰ, কীটনাশক দ্ৰব্য আদিৰ ব্যৱহাৰ দ্ৰুতগতিত হোৱাৰ ফলত প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্ৰমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰি বায়ু, পানী, মাটিৰ প্ৰদূষণ ঘটি এক ভয়াৱহ পাৰিপাৰ্শ্বিক সমস্যাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ বাবেই সমগ্ৰ বিশ্বতে সম্পদ সংৰক্ষণ আৰু ইয়াৰ যুক্তিপূৰ্ণ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। অন্যথা এই পৃথিৱীত মানুহ আৰু মানৱ সভ্যতা বৰ্তি থকাটো টান হৈ পৰিব। সেয়ে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি আমি ক'ব পাৰোঁ। এইটো কথা লাষ্টত লিখি দিব পাৰা। নেক্সট কুৱেশ্যন, সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। সম্পদ সংৰক্ষণৰ প্ৰক্ৰিয়াটো নিজে নিজে কাৰ্যক্ষম নহয়। সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ তলত দিয়া পদ্ধতিসমূহ আলোচনা বা কৰিব পাৰিবা। তলত দিয়া পদ্ধতিসমূহ উল্লেখযোগ্য। নাম্বাৰ 1, বিকল্প সম্পদৰ সন্ধান। 2 নম্বৰ, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। 3 নম্বৰ, সংৰক্ষণ সম্পৰ্কীয় আইন কাৰ্যকৰীকৰণ। 4 নম্বৰ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। আলোচনা যদি কৰোঁ তেনেহ'লে আমি লিখিম বিকল্প সম্পদৰ সন্ধান। বিকল্প সম্পদৰ উদ্ঘাটন বা অনুসন্ধান সম্পদ সংৰক্ষণৰ এটি গুৰুত্বপূৰ্ণ আহিলা বা পদ্ধতি। যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰ শক্তি, জলশক্তি আদিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। 2 নম্বৰ, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ। এইটো আলোচনা কৰি আমি এনেকৈ সম্পদৰ অযথা অপচয় বন্ধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে। 3 নম্বৰ, সংৰক্ষণ সম্পৰ্কীয় আইন কাৰ্যকৰীকৰণ।
সংৰক্ষণ সম্পৰ্কীয় আইন কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে। তেনেহ'লে সম্পদ সংৰক্ষণ হ'ব বুলি আমি ভাবোঁ। চৰকাৰে যদি কিবা এটা আইন বনায় আৰু কিবা আইন বনায় যে এইটো কৰিলে দণ্ডনীয় হ'ব, জৰিমনা বিহা হ'ব, এনেকুৱা কিছু আইন বনালে সম্পদ সংৰক্ষণ হ'ব স্বাভাৱিকতে। 4 নম্বৰ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন। সঞ্চিত সম্পদৰ পৰিমাণ মূল্যায়ন বা নিৰীক্ষণ কৰি ইয়াৰ ব্যৱহাৰ কৰিব পাৰি বা সংৰক্ষণ কৰাৰ এটা চিষ্টেম কৰিব পাৰি, সংৰক্ষণ হ'ব। নেক্সট কুৱেশ্যন কি হৈছে, সকলো সম্পত্তি সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহয়, ব্যাখ্যা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য কি বুলি ক'লেও এইটো লিখিব পাৰি। সম্পত্তিৰ বিনিময় মূল্য, হস্তান্তৰযোগ্যতা আদি গুণ থকাৰ উপৰিও সম্পত্তিৰ ওপৰত এজন ব্যক্তিৰ বা সংস্থাৰ নিজস্ব অধিকাৰ থাকে, কিন্তু কিছুমান সম্পদ উপৰোক্ত গুণবিলাক নাথাকে, যেনে বায়ু, সূৰ্যৰশ্মি, পানী ইত্যাদি সম্পত্তি হ'ব নোৱাৰে। আনহাতে সম্পত্তি যেনে ব্যক্তিগত ভূমি, কলম আদি একোটা সম্পদ, কিয়নো ইয়াৰ দ্বাৰা মানুহৰ কল্যাণ বা উপকাৰ হয়। সেইকাৰণে আমি ক'ব পাৰোঁ সকলো সম্পত্তি সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহ'ব পাৰে, কাৰণ কিছুমান বস্তু আছে যিবিলাকৰ মালিকাধীন নহয়, যেনেকুৱা বায়ু, সূৰ্যৰশ্মি, বায়ু, এইবিলাক সম্পত্তি নহয়, এইবিলাক সম্পদ। নেক্সট কুৱেশ্যন, সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে লিখা। এনচাৰ লিখিম যে দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু বহু প্ৰাকৃতিক সম্পদ নিঃশেষ হ'বলৈ ধৰা প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী, বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা 1948। ইয়াৰ মূল উদ্দেশ্যসমূহ হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCN-ৰ নেতৃত্বতে WWF আৰু ভিন্ন আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছে। ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে এটি মন্ত্ৰালয় গঠন কৰা হৈছে। এই মন্ত্ৰালয়ৰ অন্তৰ্গত 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে। ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু পৰিৱেশ সুৰক্ষাৰ বাবে অজস্ৰ কাম কৰি আছে আদিয়ে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্ৰ কাম কৰি আছে। অসমতো অসম বিজ্ঞান সমিতি, অৰণ্যৰ দৰে অৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম কাজ কৰি আছে। নেক্সট কুৱেশ্যন, নেক্সট কুৱেশ্যনটো কি আছে? নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ যে অৰ্থনৈতিক ভূগোলৰ শাখাসমূহ লিখা, অৰ্থাৎ অৰ্থনৈতিক ভূগোলে কি কি বস্তু সামৰি লয় আলোচনা কৰা। ইয়াৰ লিখিম আমি এনচাৰটো হ'ব এনেকুৱা যে অৰ্থনৈতিক ভূগোলৰ পৰা শাখাসমূহ এনচাৰটো হ'ব এনেকুৱা, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হৈছে কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি। এইবিলাক হৈছে অৰ্থনৈতিক ভূগোলৰ শাখা। তো নেক্সট কুৱেশ্যন হৈছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ ব্যাপক। ইয়াক প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত
আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। নেক্সট কোৱেশ্চন অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত। ক. অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? খ. কাৰ্যটোৰ বৈশিষ্ট্য কি কি? গ. কাৰ্যটো আন কি পৰিঘটনাৰ লগত জড়িত? ঘ. কাৰ্যটো য'ত আছে তাতে কিয় হৈছে? অঙ. অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন ঠাইত হ'লে বেছি ভাল হ'লেহেঁতেন নেকি? পেৰাগ্ৰাফ কৰিম। অৰ্থনৈতিক ভূগোল কেৱল বৰ্ণনাতেই সীমাবদ্ধ নাথাকি কাৰণ বিশ্লেষণ আৰু ভৱিষ্যত সম্ভাৱনাৰ ওপৰতো গুৰুত্ব দিয়ে। নেক্সট কুৱেশ্যন। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়ে লিখা। উত্তৰ লিখিম। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ কৃষি ভূগোল, ঔদ্যোগিক, সম্পদ, পৰিবহণ, বজাৰ, পৰিকল্পনা আৰু উন্নয়ন, পৰ্যটন ভূগোল আদি। বৰ্ণনা কৰিম। কৃষি ভূগোল কৃষি কাৰ্যৰ লগত জড়িত সকলো কামৰ অধ্যয়ন কৰে, যেনে কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, শস্য উৎপাদন, বিতৰণ আদি। সম্পদ ভূগোল সম্পদৰ প্ৰকাৰ, উৎঘাটন আৰু উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। বজাৰ ভূগোল বজাৰ স্থাপনাৰ প্ৰয়োজনীয়তা আৰু কাৰকসমূহ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰে। পৰিকল্পনা ভূগোল আৰু উন্নয়ন ভূগোল অৰ্থনৈতিক ভূগোলৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন আদিৰ অধ্যয়ন কৰা হয় এইখন পৰিকল্পনা ভূগোলত। এয়া হৈছিল এই পাঠটোৰ পৰা আলোচনা হ'বলগীয়া প্ৰশ্নসমূহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, থেংক ইউ।